1 লাখ টকা দিয়া মই আপোনাক মই 5 লাখ টকা লোন দিম। দিয়াৰ পিছত মই ঘৰত গৈছো, ঘৰত যাই কিনে গাড়ী চাড়ী বিক্ৰী কৰি কিনে তাক মই 1 লাখ টকা আনি দিছো যে 5 লাখ টকা মোক লোন দিব, মই খেতিটো কৰিম ভালকে। আৰু বাহিৰা আৰু বহুত ভেজাল আছেতো, মই ভাবিছিলো চলিম 5 লাখ টকা লোন পাম আৰু কিস্তি মাৰি থাকিম, কি আহে যায়। এতিয়া পিছত সি 45 দিনৰ মোক টান দিছে। টান দিনৰ 45 দিন হতে আজি 7 মাহ মান হৈ গ'ল, আমি লোন চোন একো পোৱা নাই। লোন নালাগে, মোৰ যিটো টকা দিছো সেইটো দিলেও হ'ব, মই দেউতাৰ হাতত দিম, খেতি আছে 42 বিঘা মাটি, মই খেতি কৰিম। এনেকুৱা কৰি ঘূৰাইতে ঘূৰাইতে কমেও 20টাৰ ওপৰত তাৰিখ কৰিছে। এতিয়ালৈকে খেতিখিনি মোৰ কেনেকুৱা অৱস্থাত আছে, মই ঘৰত থাকিব নোৱাৰো, দেউতা ঘৰৰ পৰা 100 বাৰ ওলাই দিয়ে। এতিয়াতো কিবা এটা আইনত গ'লে সিহঁতে গৈ আছে, আইনত গ'লে বোলে কি SP ছাৰক বোলে সিহঁতে পইচা বুন্দা দি থৈ দিছে, সিহঁতক একো কৰিব নোৱাৰে, সি ডাঙৰ ডাঙৰ বোলে কোম্পানী আছে, এনেকুৱা দম দি থাকে। আইনৰ ওচৰত মই কৈ আছো যে আমাৰ পইচাটো উদ্ধাৰ কৰি দিব লাগে। মই বিৰাট পাকত আছো, মই পৰিয়ালকেইটা এতিয়া নাখাই মৰিব খুজি আছে। এতিয়া আপোনালোকে কি আইনে ব্যৱস্থা লৈ কিনে মোৰ পইচাটো উদ্ধাৰ কৰি দিয়ক, মই এইটো অনুৰোধ জনাইছো। মানৱ কল্যাণ নিধি লিমিটেডৰ হেড অফিচ হৈছে কলকাতাত, আৰু ৰিজনেল অফিচ হৈছে গুৱাহাটী হাতীগাঁও, আৰু ৰিজনেলৰ পাছত আপোনাৰ নগাঁও ব্ৰাঞ্চ আছে। আৰু নগাঁৱৰ পৰা আপোনাৰ জাগিৰোড আপোনাৰ জাগিৰোড পালিগুৰিত এটা শাখা খুলিছিলে। আৰু প্ৰথমতে খোলাৰ পাছত তেওঁলোকে পাব্লিকক লোন দিব বুলি কৈ তেওঁলোকে 1 লাখৰ বাবদ 21,000 টকা তেওঁলোকে চিকিউৰিটি লয়। লোৱাৰ পাছত আৰু 2 লাখ লগে তেওঁলোকে 44,000 এনেকৈ চিকিউৰিটি লৈ মানে মানুহক লোন দিম বুলি কৈ লৈছে। আৰু লোনটো কৈছে যে আমি FD কৰাৰ পাছত 45 দিন পাছত সিহঁতে লোন দিব। পাছত সেনেকৈ মানুহে 45 দিন যোৱাৰ পাছত আজি প্ৰায় 7 মাহ 8 মাহ হ'ল, তেওঁলোকে কোনো ধৰণৰ লোন নিদিলে। আৰু মানুহে যেতিয়া কৈছে যে আপুনি লোন দিব নোৱাৰে, আমাৰ মূল পইচাখিনি ঘূৰাই দিয়ক, তেওঁলোকে কয় যে আপোনাৰ মূল পইচা লাগিলে আপোনালোকে FD কাৰণে এপ্লিকেশ্যন দিব লাগিব, তেতিয়া পইচাখিনি পাব, আৰু পইচাখিনি 15 দিনৰ ভিতৰত পাব। আৰু সেই FDৰ আপোনাৰ এপ্লিকেশ্যন মৰাৰ পাছত 15 দিনৰ জেগাত কিছুমান মানুহৰ আমি গম পোৱা মতে 4 মাহ 5 মাহ 6 মাহ হৈ গৈছে, কিন্তু FD পইচাখিনি তেওঁলোকে ৰিটাৰ্ণ নিদিয়ে। ৰাজি ক'লে মোৰ পৰা 30,000 টকা লৈছে 1.5 লাখ টকা লোন দিব। তো মই 30,000 টকা দিছোঁ তাক, মোৰ চবুত আছে। আৰু পিছত মোক মানে আজি দিম কালি দিম এনেকুৱা, মানে আজি 7-8 মাহ হৈ আছে, পইচাটো দিয়া নাই। ক'লে দিম নহয় এনেকুৱা কৰি আছে। আৰু যেতিয়া যি চাইছে, মই বেলেঞ্চ চেক চাইছে, বেলেঞ্চ চেক মই দিছোঁ, ইউনিয়ন বেংকৰ বেলেঞ্চ চেক দিছোঁ। আৰু আপোনাৰ মোৰ পৰা যে সিহঁতে 1.5 লাখ টকা যে স্কিমটো মানে কোৰ্টত কৰিছে, কোৰ্ট এগ্ৰিমেণ্ট কৰিছে 1.5 লাখ টকা।